নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি কিছুদিন বিৰতিৰ মূৰত আমি আকৌ এটা ৰেকৰ্ডিং কৰিবলৈ ওলাইছোঁ। এয়া হ'ল দেখিছে মোৰ সন্মুখত সেই বস্তা আৰু পলিথিন বেগত আদা ৰুইছিলোঁ আমি। ইয়াৰ বিষয়ে ৰেকৰ্ডিং কৰাই আছে। এইটো আপডেট বুলি ক'ব পাৰি। আপডেট মানে হ'ল এইটো হ'ল শাওণৰ মাহ, ঠিক বৰষুণ কমিছে, আজি বৰষুণ কমিছে। ইয়াক আদা খেতিৰ কাৰণতে বৰষুণো লাগে আৰু ৰ'দো লাগে, কিন্তু লগে লগে ইয়াৰ পৰিচৰ্যাটো ভালকৈ কৰি যাব লাগিব, ইয়াৰ খাদ্য ভালকৈ দিব লাগিব। এনেকৈ সীমিত পৰিসৰত কৰিলে, টাব বা পলিথিনত কৰিলে, সেইকাৰণে এই সুযোগতে বৰষুণ এৰাৰ লগে লগে আমি ইয়াক নাৰ্ছিং বা প্ৰতিপালনটো অলপ ভালকৈ কৰিব লাগিব। কাৰণ এতিয়া বাঢ়নৰ সময়, এই দেখিছে কেনেকৈ বাঢ়িছে। এডাল অলপ বাৰু বাঢ়ন কম হৈছে, ইয়াৰ খাদ্যৰ অলপ কিছু হিন্দেৰি ঘটিছে। এডাল সুন্দৰকৈ বাঢ়িছে, ইয়াৰ বাঢ়িছে। আমাৰ এনেকৈ প্ৰায় 20-25টা আমাৰ টাবত কৰিছোঁ আমি, কিন্তু গোটেইবিলাক দেখুওৱা অসুবিধাৰ কাৰণে আমি 3টাই দেখাবলৈ ওলাইছোঁ। এইটো অলপ কম গ্ৰ'থৰ আৰু ধুনীয়াকৈ এইবিলাক গ্ৰ'থ হৈছে। এই দুটা বেছিভাগেই এনেকুৱা গ্ৰ'থ হৈছে। আচ্ছা, কথাটো হ'ল কি, এই শাওণৰ মাহটো শাওণ ভাদ আহিনলৈকে ইয়াৰ বৃদ্ধিৰ একদম মানে সাংঘাতিক সময়, আৰু এইখিনি উপযুক্ত সময়। এইখিনি সময়তে ইয়াৰ বৃদ্ধি ভালকৈ হ'ব লাগিব, আৰু এইখিনি সময়ত ইয়াক নাইট্ৰজেন, ফচফৰাছ, গোটেইখিনি বস্তু ভালকৈ পাব লাগিব। বিশেষকৈ নাইট্ৰজেনৰ যিটো প্ৰয়োজন খুব বেছি পাব লাগিব ই। আৰু সেইকাৰণে আমি এই সময়ত ইয়াক কিছু খাদ্য যোগান ধৰাটো প্ৰয়োজন। গতিকে আমি ইয়াক যোগান ধৰাৰ কাৰণে প্ৰথমতে আমি টাববিলাক এনেকৈ অকণমান খুচৰি দিম। ইয়াত বনপাতবিলাক উঠাই দিব লাগিব। উঠাই দিছোঁ, বনপাত নায়েই আমাৰ, ইয়াত খুচৰি দিয়া আছে। এতিয়া কথাটো হ'ল কি, আমি ইয়াক কি দিম এইখিনি সময়ত। ইয়াৰ বাঢ়নৰ মানে উপযুক্ত সময়। গছ বৃদ্ধি হ'লেহে তলত তাৰ আলুটো বা আদাখিনি বৃদ্ধি পাব, কাণ্ড বৃদ্ধি হ'ব। সেইকাৰণে আমি প্ৰথমতে ইয়াক গছডালৰ বৃদ্ধিৰ বাবে খাদ্য যোগান ধৰাটো অত্যন্ত প্ৰয়োজন। আৰু যদিহে উপযুক্তভাৱে আমি এইখিনি সময়ত খাদ্য যোগান ধৰিব নোৱাৰোঁ, আমি শেষত ভাল ফচল বিচাৰিলে নহ'ব। ফচলটো শেষত ভাল পাবলৈ হ'লে আমি এতিয়াই ইয়াক খাদ্য যোগান ধৰিব লাগিব। গতিকে দৰ্শক বন্ধুসকল, আমি প্ৰথমতে আমি সদায় কৈ থাকোঁ যে নাইট্ৰজেনৰ এটা ভাল উৎস হ'ল শুকান গোবৰ বা মৰা গোবৰ। গতিকে এয়া মৰা গোবৰ আমি ৰাখিছোঁ। খেতি কৰি লাগিবই এইবিলাক বস্তু। আমি মৰা গোবৰ বঢ়িয়াকৈ ইয়াত দি যাম। প্ৰথমতে মৰা গোবৰ অলপ অলপ দি দিলোঁ, এয়া দিলোঁ। বেছি নালাগে, অলপ অলপ দিলেই হৈ যায়। এইটোত দিলোঁ প্ৰায় 250 গ্ৰাম 300 গ্ৰামমান দিলেই হৈ যায়। ইয়াৰ পিছত আমি এইটো দেখুৱাইছোঁ, আমাৰ আগৰ ৰেকৰ্ডিঙত আছেই লিংকত। এইটো হ'ল গছৰ পাত পচাই পেলাই কৰা সাৰ, পাত পচা সাৰ। এইটো নাইট্ৰজেনৰ সাংঘাতিক উৎস। গতিকে আকৌ আমি 2-3 মুঠিমানকৈ ইয়াতে দি যাম। একেলগে দি গৈছোঁ। এইটো সুন্দৰ নাইট্ৰজেনৰ উৎস। বেলেগ উৎপাদনো আছে, কিন্তু নাইট্ৰজেন বেছিকৈ থাকে ইয়াতে। ইয়াক দিলোঁ। তাৰপিছত আমি দিম, আমাৰ প্ৰতিটো ভিডিঅ'তে দেখিবলৈ পাব যে এইবিধ বস্তু আমি দিওঁৱেই। এইটো হ'ল পেলনীয়া চাহপাত, নাইট্ৰজেনৰ সাংঘাতিক উৎস। ইয়াৰ লগত তেজপাত গোটেই আছে কিছুমান বস্তু। এইটো আমি দিম। এয়া দিলোঁ। এইখিনি দিলোঁ আমি। এই তিনিবিধ দিয়া মানে ইয়াৰ সাৰৰ যিটো চাহিদা, এই চাহিদা 2 মাহমানলৈকে ই সুন্দৰভাৱে পাই থাকিব। গতিকে বৃদ্ধিটো বা বাঢ়নটো বঢ়িয়াকৈ বাঢ়ি যাব, ইয়াত কোনো ক্ষতি নহয়। ইয়াৰ পিছত আমি দিম বেমাৰ আজাৰ প্ৰতিৰোধ কৰাৰ কাৰণে। এইখিনি হ'ল নিমৰ খলি হয়। এইটো বেছি নালাগে, 1 চামুচ আধা চামুচমান দিলেই হৈ যায়। এইটো অকণমান দি দিম আমি, ছটিয়াই দিলেই হ'ল, পানী দিলেই গুচি যাব ভিতৰত। এনেকৈ দিলোঁ বেমাৰ প্ৰতিৰোধী ব্যৱস্থা হিচাপে। তাৰপিছত এতিয়া আমি আগৰ ভিডিঅ'বিলাকতো কৈছোঁ, এতিয়া হ'ল গৰমৰ দিন। ইয়াত খলি হৈ পানী দিব নোৱাৰি, দিলে অলপ গৰম উঠি যায়। সেইকাৰণে আমি এইটো এটা ফাংগিচাইডেই, আৰু লগতে ইয়াৰ টনিক। ইয়াত বহুত মাল্টি নিউট্ৰিয়েণ্ট আছে, বহুত মানে সূক্ষ্ম অনুসাৰ আছে ইয়াতে। এইটো হ'ল চাউল ধোৱা পানী আৰু হালধি গুড়ি। এইটো জৈৱিকভাৱে তৈয়াৰ কৰা। ইয়াৰ পৰা বেমাৰ আজাৰ প্ৰতিৰোধ হয় আৰু মাইক্ৰ'নিউট্ৰিয়েণ্টবিলাকো পায়। গতিকে আমি সৰিয়হৰ সলনি এবিধ টনিক হিচাপে ইয়াৰ গুড়িত অলপ অলপ দি দিম। কাৰণ গৰম কাৰণে আমি এইটো সৰিয়হৰ বিকল্প।
গৰমত সৰিয়হৰ খলি দিলে কিছু ক্ষতি হয়, গতিকে আমি সেইটো দিয়া নাই। গতিকে বন্ধু বান্ধৱীসকল দেখিছে এনেকৈ বৃদ্ধি হৈছে। আৰু বৃদ্ধি হোৱা এই আদা খেতি এনেকৈ কৰাৰ বহুতে ক'ব পাৰে মাটিত কৰিলে হয়, আমি বাৰে বাৰে এই কথাটো কৈ আছোঁ। কিন্তু এনেকৈ যদি আমি কৰোঁ, ঘৰতে কৰোঁ, এতিয়া যে আদাৰ মহাৰ ঘৰ দাম, সেই সময়ত আমি ঘৰত চাহিদাটো পূৰণ কৰি ল'ব পাৰোঁ। তদুপৰি এই যিটো আদাৰ গছ, এই গছৰ যে পাত, এইবিলাক পাত পকি যাব, এই পাতবিলাক পকি নাযাওঁতে যে আমি ছিঙি পেলাই ইয়াৰ ৰস উলিয়াই এবিধ সুন্দৰ অসমীয়া ৰেচিপি আছে। এতিয়া বাৰিষাৰ কাল, মানে পোৱালি মাছ বা পোনা মাছ, সৰু সৰু মাছ যথেষ্ট পৰিমাণে পায়। ইয়াৰ যদি ৰস উলিয়াই আমি সৰু মাছৰ লগত বনাওঁ, এবিধ সুন্দৰ ৰেচিপি হয়। গতিকে আদাৰ ৰসটো এনেকৈ ব্যৱহাৰ কৰিব পাৰি, আদাৰ পাতটো উলিয়াই ৰসটো ব্যৱহাৰ কৰিব পাৰি। গতিকে সেইফালৰ পৰা অসমীয়া খাদ্যৰ এবিধ সুন্দৰ ৰেচিপি আমি বনাই ল'ব পাৰোঁ। আৰু যেতিয়া তেতিয়াই উপলব্ধ, এইটো ঘৰত থাকিলে আপুনি ছিঙি নি আমি এইটো ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে এই সকলোবোৰ কাৰণ যদি চালি জাৰি চাওঁ, আমি যদি সকলোৱে এনেকৈ কৰোঁ, 4, 5টা 6টা যাৰ যেনেকুৱা সুবিধা থাকে, তেতিয়াহ'লে আমি ইয়াৰ উৎপাদনটোও পালোঁ আৰু বাৰিষাৰ সময়ত ধুনীয়া অসমীয়া ৰেচিপিৰ এটা বিধ ঘৰতে যতনাই ল'লোঁ। গতিকে এনেকৈ আমি ইয়াক যতনাই লোৱাৰ পিছত এই কাতি আঘোণলৈকে সুন্দৰ উৎপাদনশীল হৈ উঠিব আৰু আমি যথেষ্ট উৎপাদন পাম বুলি আশাবাদী। আৰু আমি পাইছোঁ এনেকৈ ৰিজাল্টটো পোৱাৰ কাৰণে আমি এইখিনি আপোনালোকৰ আগত দাঙি ধৰিছোঁ। গতিকে কেনে দেখিলে, কি পালে, আমাক মন্তব্যৰে অনুপ্ৰাণিত কৰিব আৰু ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।